নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, অসমীয়া ষ্টুডিঅ' চেনেলটোলৈ তোমালোকক স্বাগত। আজি সমাজ বিজ্ঞান বিষয়ৰ পৰা তোমালোকৰ প্ৰথম খণ্ড ইতিহাসৰ পৰা চেপ্টাৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম তাৰ পৰা কেইটামান শৰ্ট কুৱেশ্যন তোমালোকলৈ আগবঢ়ালো। এই শৰ্ট কুৱেশ্যন কেইটাৰ ভিতৰত তোমালোকৰ ধৰা MCQ-টো আহিব পাৰে। তোমালোকে যেতিয়া কুৱেশ্যনৰ এনসাৰটো জানিবা, তোমালোকে শৰ্ট কুৱেশ্যনেই হওক, অতি চমু প্ৰশ্ন উত্তৰ বা MCQ গোটেইখিনিয়ে উত্তৰ কৰিব পাৰিবা। তাৰ বাবে তোমালোকলৈ আজি এই প্ৰশ্ন উত্তৰকেইটা আগবঢ়ালো। 1 নম্বৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধী কেতিয়া জন্ম হৈছিল? মহাত্মা গান্ধীৰ জন্ম 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত হৈছিল। সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল? সত্যাগ্ৰহৰ কৌশল গান্ধীজীয়ে পোনপ্ৰথমতে দক্ষিণ আফ্ৰিকাত প্ৰয়োগ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰৰ আৰোপিত নাইট উপাধি ত্যাগ কৰিছিল। কাৰ নেতৃত্বত ভাৰতৰ খিলাফত আন্দোলনৰ সূচনা হৈছিল? মৌলানা শৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল। চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল? চৌৰি চৌৰা ঘটনা 1922 চনৰ 5 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল। কেনে পৰিস্থিতিত লালা ৰাজপথ ৰায়ৰ মৃত্যু হৈছিল? লাহোৰত লালা ৰাজপথ ৰায়ৰ নেতৃত্বত চাইমন বিৰোধী প্ৰতিবাদী সমদলে প্ৰতিবাদ সাব্যস্ত কৰোতে সমদলটোৰ ওপৰত লাঠি চালনাৰ ফলস্বৰূপে লালা ৰাজপথ ৰায় গুৰুতৰভাৱে আহত হয় আৰু তাৰ ফলতে তেখেতৰ মৃত্যু হয়। কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপিত হৈছিল। গান্ধীজীয়ে সাবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰৰ পাৰলৈকে লবণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান? গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰৰ পাৰলৈ লবণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰমৰ আৰু দাণ্ডিৰ মাজত দূৰত্ব আছিল 385 কিলোমিটাৰ। সীমান্তত গান্ধী নামেৰে কাক জনা যায়? সীমান্ত গান্ধী নামেৰে খান আব্দুল গফুৰ খানক জনা যায়। লণ্ডনত অনুষ্ঠিত হাওয়ে দ্বিতীয় ঘূৰণীয়া মেজমেল কোনে কংগ্ৰেছৰ এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীয়ে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল। 1932 চনত সাম্প্ৰদায়িক বাটৰুৱাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? 1932 চনত সাম্প্ৰদায়িক বাটৰুৱাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম হ'ল ৰামছে মেকডোনাল্ডে। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল? ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল। আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন? আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা হ'ল কেপ্টেইন সোহন সিং। মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। এই বাণীটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিল। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়? ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক ৰেডক্লিফ ৰেখা নামেৰে জনা যায়। ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোনগৰাকী ব্যক্তিৰ উত্থান এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে? উত্তৰটো হ'ব মহাত্মা গান্ধী। 1917 চনত ৰুছ বিপ্লৱে কি প্ৰমাণ কৰি দেখুৱায়? সাধাৰণ জনতাৰ মাজত অসীম বল আৰু শক্তি লুকাই থাকে, এইটোৱে 1817 চনৰ ৰুছ বিপ্লৱে প্ৰমাণ কৰি দেখুৱাইছিল। নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো কোনে কেতিয়া আৰম্ভ কৰিছিল? মহাত্মা গান্ধীয়ে 1993 চনত দক্ষিণ আফ্ৰিকাৰ নাটালত ইণ্ডিয়ান কংগ্ৰেছ নামেৰে ৰাজনৈতিক সংগঠনটো গঠন কৰিছিল। চম্পাৰণ সত্যাগ্ৰহ কোন চনত হৈছিল? উত্তৰটো হ'ব 1917 চনত। কোন চনত ৰাওলাট আইন গৃহীত হৈছিল? উত্তৰটো হ'ব 1919 চনত। সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন। এই বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত্তকৰণ প্ৰক্ৰিয়া কথাষাৰ কাৰ? উত্তৰটো হ'ব মহাত্মা গান্ধী। কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? উত্তৰটো হ'ব 1919 চনত। কিমান চনত অমৃতসৰৰ জালিয়ানৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল? উত্তৰটো হ'ব 1919 চনৰ
13 এপ্ৰিলত। কোন চনত অসহযোগ আন্দোলন অন্ত পৰে? 1922 চনৰ 12 ফেব্ৰুৱাৰী। আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণ কি আছিল? ব্ৰিটিছৰ দ্বাৰা চাইমন কমিছন গঠন কৰাটোৱে আছিল আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণ। ছাত্ৰ-ছাত্ৰীসকল, মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম চেপ্টাৰটোৰ পৰা তোমালোকলৈ এইকেইটা প্ৰশ্ন উত্তৰ আগবঢ়ালো। এইকেইটা তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে নিশ্চয় সহায়ক হ'ব। তোমালোকৰ চেপ্টাৰটোৰ পৰা যিখিনি কুৱেশ্যন এনচাৰ দিলো তোমালোকৰ যদি সহায়ক হয় তেনেহ'লে চেনেলটো লাইক কৰিবা আৰু তোমালোকৰ কিবা থাকিলে কমেণ্টত জনাব পাৰা। ধন্যবাদ। জয় আই অসম।